বেলখৰ জাতীয় বিদ্যালয় আৰু কে জুনিয়ৰ কলেজৰ বিদ্যালয় সপ্তাহ আৰু লগতে বাৰ্ষিক যি অধিৱেশন আমাৰ বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰাৰ পূৰ্ণদমে যি প্ৰস্তুতি এই প্ৰস্তুতিৰ ফলস্বৰূপে আজি প্ৰথম দিন বিদ্যালয় সপ্তাহৰ প্ৰথম দিন আমি তিনিদিনীয়া কাৰ্যসূচীৰে এই বিদ্যালয় সপ্তাহ ও অধিৱেশনখন অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আজি প্ৰথম দিনৰ কাৰ্যসূচী আছিল আমাৰ পতাকা উত্তোলনকে ধৰি আমাৰ শ্বহীদ তৰ্পণ, তাৰপিছতে আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰা তৃতীয় কাৰ্যসূচী। সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ বিশেষকৈ ভালেখিনি ল'ৰা ছোৱালী আমাৰ একগোট হৈ বাৰেবৰণীয়া সংস্কৃতি অসমৰ বাৰেবৰণীয়া সংস্কৃতিৰ যিটো স্বৰূপ এইটো উদুঙাই দেখুওৱা হৈছে। আমি এটা বৃহৎ এলেকা জুৰি আজি এই বছৰ আমি এই অনুষ্ঠানটোৰ সামৰি লৈছিলোঁ। বৃহৎ এই এলেকাটো আমি বেলখৰৰ ভিতৰৰ ইপিনেদি আহি আমি প্ৰায় আধা অংশতকৈ অধিক স্থান আমি এই পদযাত্ৰা কৰি সাংস্কৃতিক যি শোভাযাত্ৰাৰ আয়োজন সমাপ্ত কৰিলোঁ। ইতিমধ্যে এইমাত্ৰ আহি পালোঁ। আমি আজি নথৈ আনন্দিত হৈছোঁ। কিমান বছৰ ধৰি কৰিলে আপোনালোকে? আমাৰ কে জুনিয়ৰ কলেজৰ আমাৰ 11 বছৰ আৰু একাদশ বিদ্যালয় সপ্তাহ আৰু মহাবিদ্যালয় সপ্তাহ। কাৰণ কিয় আজি 2022 চনত কে জুনিয়ৰ কলেজৰ লগতেও আমাৰ ভাতৃসম বেলখৰ জাতীয় বিদ্যালয় আমি স্থাপন কৰিছিলোঁ। এই 3 বছৰত আমি ভালেখিনি সাফল্যতা লাভ কৰিছোঁ। আমাৰ এটাই উদ্দেশ্য, আমাৰ বিদ্যালয়ৰ পৰা আমাৰ কলেজ লেভেললৈকে যিটো 12লৈকে আছে, আমাৰ এই অংকুৰৰ পৰা কলেজ লেভেললৈকে এই যি শৈক্ষিক যি যাত্ৰা, এই যাত্ৰাটো আমি দিব বিচাৰিছোঁ ল'ৰা ছোৱালীসকলক। সেই উদ্দেশ্যে আমি এখন জাতীয় বিদ্যালয় ইয়াত স্থাপন কৰিছোঁ। এই জাতীয় বিদ্যালয়ৰ মূল উদ্দেশ্য হৈছে আমাৰ অসমৰ থলুৱা সংস্কৃতিৰ লগতে শৈক্ষিক যি পৰিৱেশ আজি নুনমাটি জাতীয় বিদ্যালয় আমাক দিছে, গোটেই অসমত আমিও যাতে এই নুনমাটি জাতীয় বিদ্যালয়ৰ অধীনত গৈ শিক্ষাৰ এটা শিখৰ গৈ চুব পাৰোঁ। জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় আৰু বেলখৰ জাতীয় বিদ্যালয়ৰ পৰিসৰত আমি যিটো অনুষ্ঠান পালন কৰি আহিছোঁ, এইবিলাক আমি আৰম্ভ কৰাৰ মন মেলিছোঁ। যোৱা 11 বছৰ আমাৰ যিটো অনুষ্ঠানৰ সাফল্যতা, এই সাফল্যতাটোৰ আমাৰ লক্ষ্য বা উদ্দেশ্যখিনি মই অকণমান কৈ দিছোঁ। এই শিক্ষানুষ্ঠান এটা সৃষ্টিৰ আঁৰত থাকে যাতে মানে আনুষ্ঠানিক যিটো শিক্ষা, এই শিক্ষাৰ উপৰিও যিটো ল'ৰা ছোৱালীৰ যিটো মনোবল, যিটো শাৰীৰিক আৰু মানসিক গঠনৰ যিটো উৎকৰ্ষ সাধনৰ যিটো কৌশল, এই কৌশলটো বিভিন্ন খেল মাধ্যম বা অন্যান্য কেটেগৰীৰ জৰিয়তে হয়, আমি সকলোৱে গম পাওঁ। গতিকে এই যিটো অধিৱেশন বা মুকলি বঁটা বিতৰণৰ অনুষ্ঠানটো আমি সেইকাৰণে পাতোঁ যাতে ল'ৰা ছোৱালীখিনিক আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে ভৱিষ্যতৰ পৰিকল্পনা অনুসৰি ল'ৰা ছোৱালীখিনি ভালদৰে আগবাঢ়ি যাব পাৰে। আজিকালিৰ যিটো আধুনিকতাৰ যুগত ল'ৰা ছোৱালীখিনি থলুৱা সংস্কৃতিটো বহু পৰিমাণে পাহৰি আছে। আমি সেই সংস্কৃতিটোক তেওঁলোকক দেখুৱাই দিয়াৰ উদ্দেশ্যেৰে আৰু ল'ৰা ছোৱালীখিনিক সকলো পিনৰ পিনে তেওঁলোকক ডেভেলপমেণ্ট কৰাৰ স্বাৰ্থতে আমি অনুষ্ঠানটো প্ৰতি বছৰে কৰি আহিছোঁ। আমাৰ কলেজৰ কিছু পুৰণি কথা অলপ মনত পেলাই দিছোঁ। এই আমাৰ 2003 চনত এই অনুষ্ঠান কে ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখন আৰম্ভণি, এই আমাৰ এজন পুৰোধা ব্যক্তি, যিজন ব্যক্তিৰ প্ৰৰচনাত এই মানে মহাবিদ্যালয়খন গঠন হৈছিল, প্ৰয়াত জ্যোতিষ বৰ্মন। তেখেতৰ এটা মহান সৃষ্টি, এই ঐতিহ্যমণ্ডিত বিল্লেশ্বৰ দেৱালয়ৰ এই বুকুত যিটো অনুষ্ঠান তেওঁ গঢ়াৰ এটা পণ কৰিছিল,
এই ক্ষণটি আছিল অত্যন্ত আমাৰ বেলখৰবাসী বা পশ্চিম নলবাৰী অঞ্চলৰ কাৰণে অত্যন্ত এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান। এইকাৰণে এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ পশ্চিম নলবাৰী অঞ্চলক গোটেই অসমৰ বুকুত এটা চিনাকি কৰাৰ যিটো কৌশল বা চিনাকি দিয়াৰ যিটো আমাৰ তেখেতৰ যিটো অৱদান, এই অৱদানটো আমি সকলোৱেও পাহৰিব নোৱাৰোঁ। তেখেতক এই জেগাতে আমি তেখেত স্বৰ্গগামী হৈছে যদি আমি জেগাতে তেখেতৰ নামটো আমি সদায় স্মৰণ কৰি যাম। তদুপৰি সেই সময়ত যিসকল ব্যক্তি গুৰুদায় ব্যক্তি যিসকলৰ সান্নিধ্য মই নথৈ মানে নকৈ নোৱাৰোঁ। সেই সময়ত আমাৰ যিজন অধ্যক্ষ আছিল আছৰাফুদ্দিন আহমেদ ছাৰ, তেখেতৰ যিটো এই মহাবিদ্যালয়ৰ প্ৰতি আস্থা, তেখেতৰ যিটো মানে তেখেতৰ প্ৰতি অনুষ্ঠানটোৰ প্ৰতি থকা মহানুভৱতা, এই কথাবিলাক আমাক প্ৰতি ক্ষণতে আমাক মানে এই কথাবিলাক সোঁৱৰাই দি থাকে। আজিও অধ্যক্ষ হিচাপে মই এইখিনি কথাকে ক'ব বিচাৰোঁ যে সেই যিসকল ব্যক্তি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ৰ ওচৰত অৱস্থিত প্ৰয়াত যৌতিক বৰ্মনৰ শুভ আশাৰ চিনাকি KK জুনিয়ৰ কলেজ। এই অনুষ্ঠানটোৱে জন্ম পাইছিল 2013 চনত। এই অনুষ্ঠানত সেই সময়ত এখন কমিটি জড়িত আছিল। সেই যিখন কমিটিত অসম সাহিত্য সভাৰ সভাপতি কনক সেন ডেকা আছিল এই অনুষ্ঠানটোৰ সভাপতি আৰু বিশিষ্ট তৰুণ বৰ্মন ছাৰ আৰু ডক্টৰ জয়মতী মেধি, কটনৰ প্ৰাক্তন অধ্যক্ষ, তাৰ পাছত শান্ত বৰ্মন নলবাৰী বৰভাগ কলেজৰ বুৰঞ্জী বিভাগৰ প্ৰবক্তা আছিল। তেখেতসকলৰ অশেষ কষ্টৰ বা চেষ্টাৰ ফলত এই অনুষ্ঠানটো গঢ় লৈ উঠিছিল 2013 চনত। অশেষ কষ্ট আৰু নিষ্ঠাৰ প্ৰতি বিশেষ প্ৰয়াত জ্যোতি বৰ্মনে এই অনুষ্ঠানটোক বহুত ত্যাগ আৰু চেষ্টা কৰি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কৃপণালি কৰা নাছিল, যাৰ বাবে এই অনুষ্ঠানটো আজিও অসমত জাকত জিলিকা হৈ আছে। 2013 চনৰ পৰা এই অনুষ্ঠানটো লগত অন্যান্য ব্যক্তিসকল জড়িত আছিল। আমাৰ এই কলেজৰ অধ্যক্ষ আছিল অজিত বৰ্মনদেৱ, অজিত দাস, তাৰপাছত আছৰাফুদ্দিন ছাৰ আদিৰ প্ৰচেষ্টাত এই অনুষ্ঠানটো আজিৰ এই অৱস্থা পাইছে। 2013 চনৰ পৰা এনে অনুষ্ঠানটোৱে প্ৰতি বছৰে এখন এইবাৰৰ দৰে মুকলি অধিৱেশন কলেজ সপ্তাহ আৰম্ভ হয় আৰু এই বছৰো 3দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটো কৰাৰ আমি প্ৰয়াস কৰিছোঁ।